আমাৰ ডিং পৌৰসভাই মানে আমাক মানে সেইদিনা কেনভাছ কৰি কৈ দিছে মানে এই সেইফালে ট্ৰেইনালি সেইটো পাৰত থাকিব লাগে, এইফালে আকৌ এই চিভিলৰ সন্মুখত যাব লাগে, আকৌ এইফালে এই চিনেমা ফল আছিল যে সেইটো পাৰ হৈ এইফালে থাকিব লাগে। এতিয়া আমি আমাৰ যিটো জেগাত আমি গাড়ীখন ৰাখিম সেইখিনি জেগাতো মানুহ ইমান দূৰত আহিবলৈ নাপায়। এইকাৰণে মানে আমি এটা হেৰি কৰিছো, আমাৰ ডিং পৌৰসভাৰ ওচৰত মানে মোৰ এইটো আপত্তি মানে আমাক যিকোনো এটা ঠাই দিয়ক যাতে আমি আৰামত চলাব পাৰিম গাড়ীখন। মাচুলটো এইটো পাৰ্কিং যদি মাতি আনিছে সেইটো সিহঁতে কিবা এটা লয়েই পাৰ্কিংটো। আমিতো 20 টকাকে দিওঁ। কোনে লয়? লটাজনটো আমাৰ গোলাপ দা আছে, গোলাপ দা লাইন ফিজটো নাহে। লাইন ফিজটো নাহে, পাৰ্কিংটো আমি 20 টকাকে দি আছো। পাৰ্কিংটো ফিজটো যে দিয়ে আপোনালোকৰ পাৰ্কিঙৰ জেগা পৌৰসভাই দিয়া নাই নেকি? নাই তেনেকে দিয়া নাই, আমি অস্থায়ী হিচাপত আছো। এতিয়া আমাৰ ঠাই হিচাপত মানে জেগা লাগে। মই 4000 টকা মই পইচা দিছো, 4000 টকা লৈ পেলাইহে মই লাইন লৈছো। 20 টকাকে ডেইলি লৈ আছে পাৰ্কিং। এতিয়া পাৰ্কিঙত আমাৰ 30 টকা লৈ আছে, কিন্তু আমাৰ স্থায়ী হিচাপে কোনো ষ্টেণ্ড দিয়া নাই। আমাৰ ৰোডৰ কাষতে ৰাখো, চাইডতে ৰাখিছো, চাইডত ৰাখি লৈ পেলাই গাড়ী চলাই আছো। তাৰপিছত ইটা গৈছে কালি গাড়ী ৰাখিব নোৱাৰিবা তোমালোকে দলঙত সিপাই ৰাখা। যদি দলঙত সিপাই ৰাখিবা, দলঙত সিপাই মন্দিৰ আছে, স্কুল আছে, তাত ক'ত ৰাখিবা? আমাৰ ষ্টেণ্ড লাগিব না। ষ্টেণ্ডৰ নামত 3000, 4000, 5000 যাৰ পৰা যিমানকে লৈছে কিমান পইচা লৈছে। যদি ষ্টেণ্ড নিদিয়ে আমি গাড়ী নচলাও, আমাক পইচাটো ঘূৰাই দিলে হ'ল। এজন পাৰ্কিং হোল্ডাৰ DMBৰ পৰা মোক এলটমেণ্ট দিছে, পাৰ্কিঙৰ নামত, পাৰ্কিং ষ্টেণ্ডৰ নামত এলটমেণ্ট দিছে, আৰু তাৰ নামত তেওঁলোকক মই কৰ সংগ্ৰহ কৰি আছো। সেই কৰ সংগ্ৰহ কৰি থকাৰ বিনিময়ত তেওঁলোকক মই সুবিধা দি আছিলো বা সেইমতে চলি আছিলে। অকস্মাত ডিং পৌৰসভাই ঘোষণা জাৰি কৰিলে যেন কোনো ধৰণৰ LIC অফিচ, তাৰপিছত ৰেল লাইন আৰু তলিবৰ পাৰ এই 3টা জেগাৰ পৰা মেইন ৰোডত সোমাব নোৱাৰিব। নোৱাৰাত তেওঁলোকে চলিব পৰা নাই। চলিব নোৱাৰা কাৰণবশতঃ তেওঁলোকে আজি প্ৰতিবাদী এটা কাৰ্যসূচী লৈছে। আজি পৰ্যন্ত একো সুবিধা দিয়া নাই, কিন্তু মই নিজে এটা হৈছো তেওঁলোকৰ শ্ৰমিকসকলক সাধাৰণ মানুহৰ লগত বুজাবুজি কৰি তেওঁলোকৰ ৰিলোকেশ্যনৰ নিয়ম নীতি মোৰ দ্বাৰা তেওঁলোকক চলাই আছিলো। তেওঁলোকে কিন্তু আজিলৈকে কোনো ধৰণৰ জেগাও দিয়া নাই, কোনো ধৰণৰ প্লেচ দিয়া নাই, তেওঁলোকক সুবিধা দিয়া নাই। তাৰ বিনিময়ত তেওঁলোকে টকাটো মই এটা বস্তু এটকা মই ৰেহাই দিয়া নাই। এইবাৰ আপুনি কিমান টকা টেণ্ডাৰত লৈছিলে? এইবাৰ মোৰ টেণ্ডাৰ বৰ্তমান এটা মোৰ এক্সটেনশ্যনৰ হৈছিলে, এক্সটেনশ্যন হোৱাৰ বিনিময়ত মোৰ 31 লাখ মান টকা হৈছিলে। 31 লাখ কিমান টকা হ'ব তেনেকুৱা মই পাহৰিছো মই এই কথাটোত। সেয়া বিনিময়ত পইচা দি আছো।